আজিকালি অসমৰ বাহিৰত যাব ওচৰেই মানে কিবা এটা কামতে যাম বাৰু এনেকৈ ওলো যাব লাগি তাৰপিছত গাড়ী চাড়ী ধৰা নাই এয়াৰপৰ্টলৈকে যাব লাগিব দেউতাকে ক'লোঁ বোলে দেউতা জয়েই মোক থৈ আহিবি বুলি দেউতা 60-40কৈ ফালি যাই আছে আৰু একো কোৱা নাই তাৰপিছত আহি থৈ গ'ল ময়ো টিকেট চিকেট পূৰা কৰি ল'লোঁ মানে কনফাৰ্ম কৰি ল'লোঁ কিবা কিবি কৰি দিছে তেওঁলোকে কৰি পেলাই অকণমান বহিছোঁ বহুতেও যি হাহাকাৰ মানুহবিলাকৰ বাপৰে বাপ তাকে অকণমান উঠিছে বাহিৰৰ দৃশ্যখিনি অকণমান চাইছোঁ এয়া এয়াৰপ্লেন সেইখানে কিজানি সেইখানলৈ যাব লাগিব কিজানি আমি তাকে চালোঁ চাই পেলাই এবাৰ আকৌ পাল পাতিল লাইন পাতা লাইন যি লাইন একদম মানে থিয়েটাৰত যি টিকেটৰ লাইন সেই লাইনৰ নিচিনা আৰু লাইন পাতা হ'ল ভৰি বিষেই গ'ল তাৰপিছত আহি বৈছোঁ আহি বাছখনেও আকৌ থৈ আহিল যায় প্লেনৰ কাষত প্লেনত উঠি যায় টিকেট এতিয়া চাই টিকেটৰ ছিট বিচাৰোঁ নাপাওঁ শেষত যায় টিকেটৰ ছিটটো পালোঁ বাৰু পাই কিনে অকণমান হুমুনিয়া কৰিছোঁ যে প্ৰভু পালোঁ আৰু দেই আৰু এটা কথা পিছে উইণ্ডোৰ কাষত মোৰ ছিটটো নহয় সেইকাৰণে ভালকৈ দেখাব পৰা নাই কাষত মানুহ আছে যিহেতু তেওঁলোকে বেয়া পাব পাৰে সেইকাৰণে মানে অন্তৰৰ পৰা যি দেখাইছোঁ আৰু এই নদীটো দেখিছা নাই এইটো নদী কিন্তু বেলেগৰ নহয় দেই আকৌ আমাৰ ব্ৰহ্মপুত্ৰই নদী কথাখিনি অলপ খকজা লাগছিল অলপ মানে ভিডিঅ'টো দীঘলীয়া হ'ব মানে আজিয়ে আহিছোঁ আজিয়ে ভিডিঅ'টো কৰি আছোঁ সেইকাৰণে মানে এডিট কৰি আছোঁ সেইকাৰণে অলপ হয়তো খকজা হ'ব পৰা যি কি নহওক আহিলোঁ 1.5 ঘণ্টামান আহি ভোক লাগিলতো আৰু খাব লাগবই সেইকাৰণে আৰু পইচাৰ কথা নাভাবি ডাইৰেক্ট অৰ্ডাৰ দিছোঁ আৰু কিবা এটা তাকে পেটৰ খোজনিটো মাৰিলোঁ মাৰি উঠাৰ পিছত অকণমান হেডফোনত গীত এটা শুনি ধুনীয়াকৈ যাই আছোঁ আৰু যাই হায়দৰাবাদ পালোঁ আহি হায়দৰাবাদ অহাৰ পিছত আকৌ বেগৰ কাৰণে লাইন পাতি বেগটো কিবা কৰি পালোঁ পাই কেনে আকৌ বাছত উঠিলোঁ যায় মানে য'ত যাম তলৈকে বাছখন গৈছে তাতে উঠিলোঁ উঠাৰ পিছত টেম্পু আহিল টেম্পুটো কিবাকৈ ভাড়া মিলি কেনে আৰু যিহে কথা সিহঁতৰ ল'লোঁ যাই হোটেল পালোঁ হোটেল ল'লোঁ লৈ কেনে অকণমান বাগাৰ দিম আৰু তাকে ভাবছোঁ মুখ চুখ ধুই লৈ ফ্ৰেছ হৈ পেলাই বাগাৰ দিম ভিডিঅ'টো কেনে পাইছে কি পাইছে নাজানো আজিলৈ ইমানতে সামৰিম বাই বাই যদি ভাল পাইছে কমেণ্ট কৰিব নেক্সট ভিডিঅ' আহি আছে বাই বাই